ছাত্ৰ-ছাত্ৰীসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আকৌ তোমালোকৰ ফাৰ্ষ্ট স্লাইডৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, নেলসন মেণ্ডেলা স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা, যিখন তোমালোকৰ পাঠ বা চেপ্টাৰ আছে, ইয়াৰ পৰা 5টামান প্ৰশ্ন আৰু ইয়াৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো ভাল লাগিব। আহক ছাত্ৰ-ছাত্ৰীসকল তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল, হোৱাট ডু দ্য মিলিটাৰী জেনেৰেলছ ডু? সামৰিক বিষয়াসকলে কি কৰিছে? হাউ হেজ দেয়াৰ এটিটিউড চেঞ্জড? তেওঁলোকৰ ব্যৱহাৰ কিদৰে পৰিৱৰ্তন হৈছে? এণ্ড হোৱাই, আৰু কিয়? আমি এতিয়া উত্তৰটোলৈ আহিছোঁ। দ্য মিলিটাৰী জেনেৰেল শ্ব'ড দেয়াৰ লয়েলটি টু দ্য ডেম'ক্ৰেচি। সামৰিক বিষয়াসকলে কি কৰিছে? গণতন্ত্ৰৰ প্ৰতি আনুগত্য বা সন্মান প্ৰদৰ্শন কৰিছে। দে চেলুটেড নেলসন মেণ্ডেলা। তেওঁলোকে নেলসন মেণ্ডেলাক সন্মান জনাইছে বিকজ, কাৰণ মেণ্ডেলা ইজ নাও দিয়াৰ প্ৰেচিডেণ্ট। এতিয়া নেলসন মেণ্ডেলা তেওঁলোকৰ প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি। আৰ্লিয়াৰ, ইয়াৰ আগত কি কৰিছিল? দে হেড এৰেষ্টেড মেণ্ডেলা। ইয়াৰ আগতে তেওঁলোকে নেলসন মেণ্ডেলা কি কৰিছিল? এৰেষ্ট কৰিছিল। ওৱান বিং ইলেক্টেড বাই দ্য পিপল এজ প্ৰেচিডেণ্ট। কিন্তু এতিয়া জনসাধাৰণৰ দ্বাৰা যেতিয়া তেওঁক প্ৰেচিডেণ্ট হিচাপে, ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছিল, the military generals have to change their attitude. এতিয়া সামৰিক বিষয়াসকলে তেওঁলোকৰ ব্যৱহাৰ পৰিৱৰ্তন কৰিছিল বা পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছিল। Now they were not the servants of the whites. এতিয়া এই কলা বৰ্ণৰ মানুহসকল বগা বৰ্ণৰ চাকৰ বা দাস নহয়। এতিয়া সকলো কলা বগা সমান সুবিধা হ'ব। এই কাৰণে সামৰিক বিষয়াসকলৰ তেওঁলোকৰ ব্যৱহাৰ পৰিৱৰ্তন হৈছিল। এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। হোৱাই were two national anthems sung? কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল? যেতিয়া নেলসন মেণ্ডেলাই ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল বা পৰিৱেশন কৰা হৈছিল। কিয়? আমি উত্তৰটোলৈ আহিছোঁ। টু নেশ্যনেল এনথেমছ ৱেৰ ছাং। দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল বিকজ, কাৰণ both the whites and the blacks were the parties to the formation of the republic. কিয়নো গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত হেতু আৰু কৃষ্ণ বৰ্ণৰ দুয়োটা দলৰ মানুহ আছিল। Both have their separate national anthems. দুয়োটা পাৰ্টি বা দলৰ সেপাৰেট কি আছিল? নেশ্যনেল এনথেমছ বা ৰাষ্ট্ৰীয় সংগীত আছিল। In order to give equal honor and recognition to all, সকলো শ্ৰেণীৰ লোকক সমান সন্মান আৰু স্বীকৃতি প্ৰদান কৰাৰ অৰ্থে two national anthems were sung. দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল। এতিয়া আহিছোঁ তৃতীয়টো প্ৰশ্নলৈ। হাউ ডাজ মেণ্ডেলা ডিছক্ৰাইব দ্য চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হিজ কাউণ্ট্ৰি ইন দ্য ফাৰ্ষ্ট ডিকেড এণ্ড ইন দ্য ফাইনেল ডিকেড অফ দ্য 20th century? মেণ্ডেলাই তেওঁৰ দেশৰ চৰকাৰৰ পদ্ধতি কিদৰে বৰ্ণনা কৰিছে বিংশ শতাব্দীৰ প্ৰথম দশকত আৰু অন্তিম দশকত? ইয়াত কিছুমান জানিবলগীয়া কথা আছে। ইয়াত 20th century বুলিলে কি বুজা তোমালোকে? 1990 চনৰ 1 জানুৱাৰীৰ পৰা 1999 চনৰ 31 ডিচেম্বৰলৈ এই 100 বছৰ ডিউৰেশ্যনটো 20th century বুলি কোৱা হয়। আনহাতে ফাৰ্ষ্ট ডিকেড অফ 20th century বুলিলে আমি 1901 চনৰ 1 জানুৱাৰীৰ পৰা 1910 চনৰ 31 ডিচেম্বৰলৈ যিটো 10 বছৰৰ যিটো ডিউৰেশ্যন, এই ডিউৰেশ্যনক ফাৰ্ষ্ট ডিকেড অফ 20th century বোলা হয়। আনহাতে 1991 চনৰ 1 জানুৱাৰীৰ পৰা 2000 চনৰ 31 ডিচেম্বৰৰ যি 10 বছৰৰ ডিউৰেশ্যন, এই ডিউৰেশ্যনক কি কোৱা হয়? লাষ্ট ডিকেড অফ 20th century। এই কথাবিলাক তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট বস্তু হয়। এতিয়া আহিছোঁ উত্তৰটোলৈ। মেণ্ডেলা ডিছক্ৰাইবছ দ্য চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হিজ কাউণ্ট্ৰি। মেণ্ডেলাই কি কৰিছে? তেওঁৰ দেশৰ চৰকাৰৰ পদ্ধতি এনেদৰে বৰ্ণনা কৰিছে। ইন দ্য ফাৰ্ষ্ট ডিকেড অফ 20th century, বিংশ শতাব্দীৰ প্ৰথম 10 বছৰত, the white skinned people erected a system of racial discrimination against the black. বগা বা শ্বেতবৰ্ণৰ লোকসকলে কি কৰিছিল? এটা চিষ্টেম বা প্ৰথাৰ সৃষ্টি কৰিছিল। কি প্ৰথা আছিল? ৰেচিয়েল ডিছক্ৰিমিনেশ্যন এগেইনষ্ট ব্লাক। কৃষ্ণ বৰ্ণৰ মানুহৰ বিৰুদ্ধে বৰ্ণ বৈষম্যৰ প্ৰথা সৃষ্টি কৰিছিল। দ্য চিষ্টেম ৱাজ মষ্ট ইনহিউমেন। এই প্ৰথাটো, এই ব্যৱস্থাটো অতিকৈ অমানৱীয় আছিল। বাট in the final decades of the 20th century, কিন্তু বিংশ শতাব্দীৰ একেবাৰে শেষৰ 10 বছৰত that system was overturned by Nelson Mandela. এই যেটো সিস্টেম আছিল, যেটো প্ৰথা আছিল, একেবাৰে সলনি হৈ গৈছিল কিহৰ কাৰণে? নেলসন মেণ্ডেলাৰ কাৰণে।
He said that in South Africa all are equally free to enjoy their rights. তেওঁ অৰ্থাৎ নেলসন মেণ্ডেলাই কৈছিল যে দক্ষিণ আফ্ৰিকাত সকলো লোকে তেওঁলোকৰ অধিকাৰ সমানে স্বাধীনভাৱে উপভোগ কৰিব পাৰিব। এতিয়া কলা আৰু বগাৰ মাজত কোনো ধৰণৰ ডিসক্ৰিমিনেশন বা কোনো ধৰণৰ পাৰ্থক্য বা ভেদাভেদ নাই। এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নলৈ। What does courage mean to Mandela? মেণ্ডেলাই সাহস মানে কি বুজাইছে এই প্ৰশ্নত? আমি উত্তৰলৈ আহিছো। By courage, Nelson Mandela means to triumph over fear. সাহস মানে নেলসন মেণ্ডেলাই ভয়ক জয় বা সফলতাক বুজাইছে। A brave man, এজন সাহসিক মানুহ is not he, সেইজন নহয় who does not feel afraid, যিজনে ভয়ক ফিল নকৰে বা অনুভৱ নকৰে। But he, কিন্তু সেইজনে প্ৰকৃত সাহসী who conquers fear, যিজনে ভয়ক পৰাজিত কৰে। ইয়াত এইটোৱে বুজাইছে যিজনে ভয়ৰ লগত মুখামুখি হয়, ফেস হয় আৰু অৱশেষত ভয়ক পৰাজিত কৰে, সেইজনে হল প্ৰকৃত সাহসী। নেলসন মেণ্ডেলাই ইয়াকে ইয়াত বুজাইছে। এতিয়া আহিছো একেবাৰে শেষৰ 5 নম্বৰ প্ৰশ্নলৈ। Which does he think is natural to love or to hate? মৰম বা ঘৃণাৰ ভিতৰত তেওঁ কোনটোক স্বাভাৱিক বা নেচাৰেল বুলি গণ্য কৰিছে? আমি উত্তৰলৈ আহিছো। Mandela thinks to love is natural as it comes more naturally in human heart. মেণ্ডেলাই মৰম বা স্নেহক প্ৰাকৃতিক বুলি ভাবে যিহেতু ই মানুহৰ হৃদয়লৈ অতি স্বাভাৱিকভাৱে আহে। ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰিলো। যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক, কমেন্ট আৰু শেয়াৰ কৰিব। আৰু যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব, কিয়নো সকলো সময়তে মই এনেকুৱা ভিডিঅ বনাই তোমালোকৰ সন্মুখত লৈ আহিবলৈ চেষ্টা কৰো বা লৈ আহো। তেনেহলে আজিলৈ আহো। ধন্যবাদ।